বন্ধু বান্ধৱীসকল আশা কৰোঁ ভালে আছে। বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে আজি পুনৰ এবাৰ মোৰ চেনেলত আৰু এটি নতুন ভিডিঅ'ৰ সৈতে স্বাগতম জনাইছোঁ। পেচাবৰ সমস্যা হৈছে, আপুনি পেচাব কৰোঁতে জ্বলনি পুৰণি হৈছে, ঘনাই ঘনাই পেচাব হৈছে, পেচাব কৰি উঠি অহাৰ পিছত 2-3 টোপাল পেচাব কাপোৰতে পৰিছে, বাৰে বাৰে পেচাব ধৰিছে, আপোনাৰ পেচাব কৰোঁতে তলপেট বিষাইছে বা এনেও বিষাইছে, গাটো জ্বৰ জ্বৰ লাগিছে, খজুৱাইছে। বন্ধুসকল, এনেকুৱা সমস্যা আমি জানো সেইটো হৈছে UTI অৰ্থাৎ ইউৰিনাৰী ট্ৰেক ইনফেকশ্যন। এই সমস্যাবোৰ কিয় হয় জানেনে? আমাৰ ভুলৰ কাৰণে হয়। বন্ধু বান্ধৱীসকল, বিশেষকৈ কিছুমান সতৰ্কতামূলক ব্যৱস্থা অৱলম্বন কৰিলে এনেকুৱা পেচাবৰ ইনফেকশ্যনৰ যিটো সমস্যা আছে এই সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰি। এতিয়া সতৰ্কতামূলক যিবিলাক ব্যৱস্থা অৰ্থাৎ যিখিনি প্ৰিকশ্যন সেইখিনি আপোনালোকে সকলোৱে জানে, তথাপিও মই অকণমান সোঁৱৰাই দিছোঁ, অকণমান মনত পেলাই দিছোঁ। কাৰণ বন্ধুসকল, আপুনি জানে যদি আপোনাৰ পেচাবৰ সমস্যা হৈছে আপুনি কিবা নহয় কিবা ভুল কৰিছে। এতিয়া কথা হৈছে বন্ধুসকল, আপুনি এনেকুৱা সমস্যাৰ পৰা হাত সাৰি থাকিবলৈ যথেষ্ট পৰিমাণে পানী খাব লাগিব। আপুনি দৈনিক কমেও 6ৰ পৰা 8 গিলাচ পানী খাব লাগিব। মানে দৈনিক আপুনি কমেও 3 লিটাৰ পানী ইনটেক কৰিব লাগিব। কাৰণ পানীয়ে আপোনাৰ কি কৰিব জানে, UTI যিখিনি বেক্টেৰিয়া হয়, কাৰণ বেক্টেৰিয়াৰ আক্ৰমণতহে এনেকুৱা সমস্যা হয়, সেই বেক্টেৰিয়াবোৰ ধুই পেলোৱাত সহায় কৰিব। সেইকাৰণে যথেষ্ট পৰিমাণে পানী খাব লাগিব। ঠিক আছে। তাৰোপৰি বন্ধুসকল, আপোনাক যদি পেচাব লাগে, পেচাব লাগিলে কি হয়, আমি কি কৰোঁ, পেচাবৰ ভাৱ হৈছে কিন্তু আমি কিছুমান কামৰ কাৰণে কামত গুৰুত্ব দিওঁ আৰু কি কওঁ যে এইখিনি কাম কৰিলেও তাৰ পাছতে পেচাব কৰিম। এনেকৈ পেচাব ৰখাই থোৱাটো খুব ডাঙৰ ভুল। কাৰণ এনেকুৱা ভুলৰ কাৰণেই এই UTI সমস্যা হয় অৰ্থাৎ ইউৰিনাৰী ট্ৰেক ইনফেকশ্যন হয়। গতিকে আপুনি যিমান সোনকালে পাৰে পেচাবৰ ভাৱ হোৱাৰ লগে লগে পেচাব কৰি দিব, পেচাব ৰখাই নথব। ঠিক আছে। এতিয়া মহিলাসকলৰ ক্ষেত্ৰত কৈছোঁ যে আপোনালোকে মল ত্যাগ কৰাৰ পিছত, পেচাব কৰাৰ পিছত আপোনালোকে আগফালৰ পৰা পিছফাললৈ মুচিব। ঠিক আছে। কাৰণ এনেকৈ কৰিলে কি হ'ব জানেনে, আপোনালোকৰ বেক্টেৰিয়াৰ সংক্ৰমণ ৰোধ হ'ব, আপোনাৰ যোনিয়েদি বেক্টেৰিয়া প্ৰৱেশ কৰিব নোৱাৰিব। ঠিক আছে। আৰু এটা কথা কৈছোঁ, পি আফটাৰ দ্য ছেক্স, মানে কি বুজি পালেনে? যৌন সম্পৰ্ক কৰাৰ পিছত যিমান সোনকালে পাৰে পেচাব কৰি দিব। ঠিক আছে। তেতিয়াহ'লে আপোনাৰ এনেকুৱা UTI সমস্যা সোনকালে নহ'ব। ইয়াৰ উপৰি বন্ধুসকল, মহিলাসকলক কৈছোঁ, আপোনালোকে যিবোৰ অন্তৰ্বাহ ব্যৱহাৰ কৰে, যিবিলাক আপোনালোকে অন্তৰ্বাহ ব্যৱহাৰ কৰে সেইবোৰ কটনৰ ব্যৱহাৰ কৰিব। আৰু যদি এইবিলাক সোনকালে সেমেকি গৈছে, যিমান সোনকালে পাৰে সেইবিলাক চেঞ্জ কৰি ল'ব। বেছি তিতি গৈছে চেঞ্জ কৰি দিব অন্তৰ্বাহবিলাক। ষ্ট্ৰেফি, কফি, চেফি এইবিলাক যিবিলাক আছে আৰু যদি আপোনালোকে সেইবিলাক ব্যৱহাৰ কৰি থাকে তেতিয়াহ'লে আপোনালোকে এইখিনি কথা মানি চলিব। এতিয়া কথা হৈছে বন্ধু বান্ধৱীসকল যে আপোনালোকে এইখিনি প্ৰিকশ্যন কৰিব, ঠিক আছে, তাৰ লগতে আপোনালোকে খাদ্য খোৱাৰ ক্ষেত্ৰতো অকণমান সতৰ্ক হ'ব। বিশেষকৈ ভিটামিন C যুক্ত খাদ্য খাব। ভিটামিন C যুক্ত খাদ্য আপোনালোকে খাব, মানে বিশেষকৈ এই গৰম দিনত, যেতিয়া গৰম দিন আহে তেতিয়া কিন্তু আমাৰ এনেকুৱা সমস্যা বেছিকৈ হোৱা দেখা যায়, এই পেচাবৰ ইনফেকশ্যনটো। কাৰণ ঘাম ওলাই পেলাই পানী শুকাই যায়, আমি পানী কম খাওঁ, তেতিয়া কি হয়, এনেকুৱা সমস্যা হৈ যায়। যি কি নহওক, যদি আপোনাৰ এই প্ৰিকশ্যনখিনি লয়, তাৰ উপৰিও আপোনালোকে কি কৰিব, ভিটামিন C যুক্ত খাদ্য খাব। কাৰণ ভিটামিন C যুক্ত খাদ্য খালে কি হয়, ভিটামিন চিয়ে আপোনাৰ পেচাবত অম্লতা বঢ়ায়, তেতিয়া আপোনাৰ পেচাবটো খুব ভালকৈ নিঃসৰণ হয়, মানে ওলাই যায়। ঠিক আছে। তাৰোপৰি বন্ধুসকল, দৈ খাব। জানে সকলোৱে দৈত প্ৰবায়টিক থাকে, সেই প্ৰবায়টিকে এনেকুৱা সমস্যা পুনৰাবৃত্তি হোৱাত ৰোধ কৰে, মানে পুনৰাবৃত্তি হ'ব নিদিয়ে। ঠিক আছে। যি কি নহওক, কিবা নহয় কিবা কাৰণত আপোনাৰ পেচাবৰ ইনফেকশ্যন হৈ গ'ল, আপোনাৰ UTI সমস্যা হৈ গ'ল, আপুনি পেচাব কৰোঁতে জ্বলনি পুৰণি হৈছে, তলপেট বিষাইছে, ঘনে ঘনে পেচাব হৈছে, পেচাব কৰি উঠি অহাৰ পিছত আকৌ 2-3 টোপাল পেচাব কাপোৰতে পৰি গৈছে, এনেকুৱা সমস্যা যদি হৈ গৈছে, আপোনালোকক মই আজি এবিধ ষ্ট্ৰং ৰেমেডিৰ বিষয়ে ক'ম। ঠিক আছে। এই ষ্ট্ৰং ৰেমেডিটো আপোনালোকে ব্যৱহাৰ কৰিলে খুব কম দিনতেই আপোনালোকে এনেকুৱা সমস্যা একেবাৰেই নিৰ্মূল কৰি দিব পাৰিব। বন্ধু বান্ধৱীসকল, মই ৰেমেডিটোৰ বিষয়ে কোৱাৰ আগতে আপোনালোকক মই এটি অনুৰোধ কৰি লৈছোঁ, একেবাৰে হাত জৰি অনুৰোধ কৰিছোঁ যে আপোনালোকে মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি থ'ব। যদি নতুন আপোনালোক প্ৰথম চাই আছে ভিডিঅ' তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থ'ব। আৰু যদি ভিডিঅ'টো চাই পেলাই ভাল লাগে, শেষত
লাইক এটা কৰিব উৎসাহ পাওঁ আপোনালোকৰ কোনো লছ নহয় লাইক কৰোঁতে বা ছাবস্ক্ৰাইব কৰোঁতে ঠিক আছে বন্ধু বান্ধৱীসকল আৰু এটা কথা কৈছোঁ যদি আপোনালোকে ভিডিঅ'টো চাই পেলাই ভাল পায় আৰু যদি ভাবে যে এইটো কামৰ ভিডিঅ' বা কাৰোবাৰ নহয় কাৰোবাৰ উপকাৰ হ'ব তেতিয়াহ'লে মানৱতাৰ খাতিৰত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ঠিক আছে যিকি নহওক এতিয়া আহক আমি ৰেমেডিটো বনাই লওঁ বন্ধুসকল এই ৰেমেডিটো বনাবলৈ আপোনালোকক মাত্ৰ দুটা বস্তু লাগিব ঠিক আছে এটা হৈছে পুদিনা খট্টা বুজি পাইছে চাগে পুদিনা খট্টা ইংৰাজীত কয় মিণ্ট এছেঞ্চ বা পিপাৰমিণ্ট এক্সট্ৰেক্ট আপোনালোকে গুগলত চাৰ্চ কৰিলে পাই যাব আৰু এইটো বস্তু আপোনালোকে আয়ুৰ্বেদিক ফাৰ্মাচী নতুবা অনলাইন যিবিলাক শ্বপিং এপ আছে যেনেকৈ এমাজন ফ্লিপকাৰ্ট তাতো আপোনালোকে যদি লিখে যে মিণ্ট এছেঞ্চ তাতো পাই যাব আপোনালোকে সেইটো আনিব লাগিব ঠিক আছে লগতে আপোনাক লাগিব ইছবগোল সেইটো আপোনালোকে তেনেকৈ অনলাইনতে পাব নতুবা তেনেকুৱা ফাৰ্মাচীত পাই যাব আয়ুৰ্বেদিক ফাৰ্মাচীত পাই যাব আপোনালোকে সেই বস্তুটো আনিব লাগিব দুটা ইনগ্ৰেডিয়েণ্টছ এটা হৈছে পুদিনা খট্টা আৰু এটা হৈছে ইছবগোল ঠিক আছে এতিয়া এইটোৰ ব্যৱহাৰ কেনেকুৱা জানেনে যদি আপোনাৰ UPIৰ সমস্যা হৈ গৈছে কিবা নহয় কিবা কাৰণত আপুনি সতৰ্কতামূলক ব্যৱস্থা যদি লৈছে তেতিয়াহ'লে নহ'বই আৰু যদি লোৱা নাই যাৰ কাৰণে আপোনাৰ হৈ গৈছে তেতিয়া আপোনালোকে এই ৰেমেডিটো ব্যৱহাৰ কৰক খুব কম দিনতে আপোনালোকে এনেকুৱা সমস্যাৰ পৰা চিৰমুক্তি পাই যাব ঠিক আছে বন্ধুসকল আপোনালোকে কি কৰিব ৰাতি ভাত পানী খাই যেতিয়া শুবলৈ যাব বিচাৰে তেতিয়া আপুনি 1 চামুচ ইছবগোল আৰু 3 টোপাল 3 ড্ৰপছ পৰিমাণৰ সেই পুদিনা খট্টা ল'ব মানে মিণ্ট এছেঞ্চ ইয়ালত মিলাব মানে 1 গিলাচ পানীত লৈ পেলাই এইটো মিলাব 1 গিলাচ পানীত মিলাই পেলাই সেইটো আপোনালোকে ৰাতি খাই শুই থাকিব এনেকৈ আপোনালোকে কেইদিনমান খাওকচোন চাব আপোনাৰ এই সমস্যা একেবাৰেই নিৰ্মূল হৈ গৈছে বন্ধু বান্ধৱীসকল প্ৰিকশ্যনখিনি মানি চলিব তেতিয়াহ'লে হয়তো আপোনালোকৰ কোনো ৰেমেডিৰ প্ৰয়োজন নহ'ব আৰু যদি হৈ গৈছে তেতিয়াহ'লে আপোনালোকে এনেকুৱা ৰেমেডি ব্যৱহাৰ কৰিব ভাল পাব আশা কৰোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকে চাই পেলাই ভাল পাইছে বন্ধু বান্ধৱীসকল সুখত থাকক শান্তিৰে থাকক সদায় পৰ্যাপ্ত পৰিমাণে পানী খাব দৈনিক কমেও 1-1.5 ঘণ্টা ব্যায়াম কৰিব আকৌ লগ পাম নতুন ভিডিঅ'ত নতুন টপিকছত তেতিয়ালৈকে মোক আহিব দিয়ক ধন্যবাদ